এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ এই মাত্ৰ PM কিষাণ যোজনাৰ 23 নম্বৰ কিস্তিৰ ধন 2,000 টকা কৃষকসকলৰ বেংক একাউণ্টত সোমাই গ'ল। যদিহে এই টকা এতিয়ালৈকে আপোনালোকৰ বেংক একাউণ্টত সোমোৱা নাই, তেনেহ'লে কি কৰিলে লাভ কৰিব এই টকা? চৰকাৰে এটা ডাঙৰ ঘোষণা কৰিছে, এইটো কাম কৰক, লগে লগে লাভ কৰিব 2,000 টকা। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো আজি হৈছে 20 জুন আৰু 20 জুন তাৰিখে PM কিষাণ যোজনাৰ অধীনত 23 নম্বৰ কিস্তিৰ ধন কৃষকসকলৰ বেংক একাউণ্টত 2,000 কৈ সোমাব। আপডেটটো এবাৰ চাই লওক। আজি PM কিষাণ যোজনাৰ হাজাৰ হাজাৰ টকা কৃষকসকলৰ বেংক একাউণ্টত সোমাব। ধন লাভ নকৰিলে কৰক এটা বিশেষ ফোন, আৰু এটা ফোন কলতে লাভ কৰিব 2,000 টকাকৈ। আজি 23 নং কিস্তিৰ ধন মুকলি কৰিব কেন্দ্ৰীয় চৰকাৰে। বিয়লি 3:45 বজাত মুকলি কৰা হ'ব দেশৰ কোটি কোটি কৃষকৰ বাবে টকা। 9.44 কোটি টকা কৃষকৰ একাউণ্টত পোনপটীয়াকৈ DVD যোগে প্ৰেৰণ কৰিব কেন্দ্ৰীয় চৰকাৰে। অনলাইনত চাব পাৰিব হিতাধিকাৰীসকলৰ বিশেষ এখন তালিকা। পশ্চিমবংগৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 907 কোটি টকা মুকলি কৰিব আজিৰ দিনটোতে। ধন নাপালে পুৱা 6 বজাৰ পৰা নিশা 10 বজাৰ ভিতৰত এটা ফোন কৰক। 1800-180-1551 অথবা 155261 নম্বৰত আপোনালোকে যোগাযোগ কৰক। অসমৰ 18,59,652 জন কৃষকে লাভ কৰিব 23 নম্বৰ কিস্তিৰ ধন। অসমৰ কৃষকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ইতিমধ্যে ৰাজ্যৰ প্ৰতিখন জিলাৰে দীঘলীয়া তালিকা চৰকাৰে প্ৰস্তুত কৰিছে। গতিকে দেশৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা সুখবৰ, কিয়নো আজি হৈছে 20 জুন আৰু 20 জুন তাৰিখে PM কিষাণ যোজনাৰ অধীনত 23 নম্বৰ কিস্তিৰ ধন কৃষকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিব। আৰু এই টকাটো বিয়লি 3:45 বজাত DVD যোগে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিব ৱেষ্ট বেংগলৰ পৰা। গতিকে বন্ধুসকল, ৰাজ্যৰ কোটি কোটি কৃষকৰ বাবে এটা সুখবৰ। যদি আপোনালোকে কিবা কাৰণত 3:45 বা 5টা বজাৰ বা আজি ৰাতিটোৰ ভিতৰত আপোনালোকৰ এই টকাটো নোসোমায়, তেনেহ'লে আপোনালোকে এই বিশেষ দুটাকৈ হেল্পলাইন নম্বৰ চৰকাৰে ইতিমধ্যে মুকলি কৰিছে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে। এই বিশেষ নম্বৰ দুটাৰ সৈতে আপোনালোকে ৰাতিপুৱা 10 বজাৰ পৰা গধূলি 10 বজাৰ ভিতৰত আপোনালোকে ফোন কৰিব। ফোন কৰি আপোনালোকৰ সমস্যাখিনিৰ কথা আপোনালোকে অভিযোগ দিব পাৰিব। আৰু এটা ফোন কৰোঁতে কিন্তু যদি যোগ্য কৃষক হয় আপুনি নিশ্চয় লাভ কৰিব 2,000 টকা। লগতে বন্ধুসকল, যদি আপোনালোকৰ দুটাকৈ কিস্তি লেট আছে লাভ কৰিব 4,000 টকা। যদি এটা ইনষ্টলমেণ্ট থাকে তেনেহ'লে 2,000 টকাই লাভ কৰিব। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এইটো এটা ডাঙৰ আপডেট আছিলে। গতিকে যদি আপোনালোকে PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো ৰাজ্যৰ সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে গম পায় যে আজি দিনটো অৰ্থাৎ 20 জুন তাৰিখে PM কিষাণ যোজনাৰ অধীনত 23 নম্বৰ কিস্তিৰ ধন কৃষকসকলৰ বেংক একাউণ্টত প্ৰেৰণ কৰিব। আৰু এই টকাটো বিয়লি 3:45 বজাতহে মুকলি কৰিব চৰকাৰে। তাৰ আগত কিন্তু কোনো পধ্যেই আপোনালোকৰ বেংক একাউণ্টত নোসোমায়, কিয়নো চৰকাৰে এটা নিৰ্ধাৰণ সময় সঠিক এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে 3:45 বজাত DVD যোগে প্ৰেছ বটন টেপিহে আপোনালোকৰ টকাটো প্ৰেৰণ কৰিব কেন্দ্ৰীয় চৰকাৰে ৱেষ্ট বেংগলৰ পৰা, অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আৰু 3:45 বজাৰ পিছত যিহেতু এই টকাটো DVD যোগে প্ৰকৃত কৃষকসকলৰ বেংক একাউণ্টত টকাটো সোমাব 2,000 টকা। কেতিয়াবা অলপ লেট হ'লেও আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। যদি যোগ্য কৃষক হয় নিশ্চয় লাভ কৰিব 2,000 টকাকৈ। আৰু এই ভিডিঅ'টো ৰাজ্যৰ সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আপডেটখিনিৰ কথা জানিব পাৰে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো ৰাজ্যৰ সকলো কৃষক তথা সকলো ব্যক্তিৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।